নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত মান্যতাৰ আজি ৬ষ্ঠ খণ্ড। বৰষুণ সৰা ৰাতিপুৱাটো আজি কিবা যেন বেয়া লগা নাই। ঠাণ্ডা কিন্তু ভালকৈ পৰিছে। তথাপি মা দেউতা আৰু কোমলৰ কাষত থাকিবলৈ পাই মিঠা উষ্ণতা এটাত পমি আছোঁ মই। অৰুণাচলৰ আকৰ্ষণ তাতেই, নহ'লে পাহাৰীয়া ছিকিমো। তাত থাকোঁতে জানো পাইছিলোঁ ইমান সুখ? বুকুৰ আপোনবোৰৰ সংগতহে সৰগ। আপোনৰ মান অভিমান আদৰৰ আচল য'ত। তাত যিমান বৰষুণ হৈ থাকিলেও সাহসৰ ছাতি এটালৈ বাহিৰলৈ ওলাই যোৱাৰ শক্তি থাকে মনত। ডিগ্ৰীটো হ'ল যেতিয়া চাকৰি এটা যোগাৰ কৰিমেই। দেউতাই অৱসৰ লোৱাৰ আগতেই মই ক'ৰবাত সোমাব লাগিব। য'তেই নহওক, মুঠতে মোক এটা সংস্থাপন লাগে। বহুত সময় বৰবাদ কৰিলোঁ, ভুল কৰিলোঁ। ভুলকে সাৱটি বহি থাকি মাৰাত্মক ভুল এটা আকৌ কৰি আছিলোঁ। আৰু নকৰোঁ, দুৰ্বল নহওঁ। কিন্তু হঠাতে সবল হ'ব বিচৰা মইনাজনীৰ মনটো হঠাতে উদাসেৰে ভৰি পৰে। গুচি যাব বিচাৰে পাহাৰৰ সিপাৰৰ কোনো অচিন ঠাইলৈ উৰি। চাব বিচাৰে মোৰ পাৰ হোৱা দিনৰ কিছু স্নেপশ্বট। কিবা ভাল লগা ক'ৰবাত উলিয়াই খোৱা কাহানি বা অজানিতে হাঁহি উঠা তিতা কেহাৰ মিঠা ছবি। জীৱনটোক আৰু কিছু স্পষ্টকৈ চাব বিচাৰোঁ। জানো কিহবাক স্পষ্টকৈ দেখিবলৈ হ'লে চকুৰ আগত ৰাখি নহয়, দুখোজ পিছুৱাই গৈ চাব লাগে। কিন্তু কিমান পিছুৱাম? কিমান পিছুৱালে মোৰ ভাঙি যোৱা হিয়াৰ টুকুৰাবোৰ নাপাম? য'ত এতিয়াও স্পষ্টকৈ ভাহি উঠে মোৰ জীৱনৰ টুকুৰা তেজ লগা ছবিবোৰ। তেজবোৰ ক'লা পৰি কৰাল মাৰিলেও ঘাঁবোৰ দেখোন সাৰ পাই উঠে। চাব যদি খুজিছ মাক চা, দেউতা কোমলক চা। চকু মুদিও দেখিবি সিহঁতৰ মুখবোৰ ধুনীয়া, যিটোক বহুত ভাল পায়। ভিতৰৰ মইজনে ক'লে তাইৰ সৈতে যে মোৰ আত্মাৰ সম্বন্ধবোৰ তেজত গজে। কিছুমান বাটত ঘূৰে, বাট বোলোতে হেৰাইও যায়। কিছুমান হৃদয়ত জন্মায়, তাৰে বহুতে বিন্ধি পেলায়। সময়ত বিন্ধা মৰে, দাগ এটা বিচাৰি নিলেও ৰৈ যায়। মই এতিয়া ডিব্ৰুগড়ত, নতুন চাকৰি, নতুন ঠাই, নকৈ জীৱনৰ বাট। এটা সপোন মনতে পুহি ৰাখিছিলোঁ, এখন ঘৰৰ সপোন। নিৰহাৰা পক্ষীৰ ঘৰ। চাকৰিটো পোৱাৰ পৰাই সেই সপোনটোৰ চিন্তাত মোৰ মনটো উচপিচাই থাকিব ধৰিছে। নিজাকৈ আমাৰ এখন ঘৰ নাই। দেউতাই কিনা মাটিডোখৰতে সৰুকৈ হ'লেও এটা ঘৰ সাজিম, মাক ক'লোঁ। শুনি বৰ ভাল পালে, হয়তো দেউতাইও। জীৱন বীমা নিগমত চাকৰি কৰি বেয়া লগা নাই। আচলতে স্বনিৰ্ভৰশীল হৈ মই খুবেই সুখী। ভগৱানৰ চাকৰি মাজে মাজে মোলৈকে অকণ দয়া উপজে। থেংক ইউ দেউতাৰ লাৰু গোপাল। চাকৰিটো মই পাই ব্যৱসায় নোপোৱাহেঁতেনো বেয়া লাগিছিল। দুয়োজনে সেইটোত আৰু বেছি আনন্দ। সেই সুখৰ পলবোৰ মুঠি মাৰি ৰাখি থ'ব পৰা হ'লে। বিপাশাক ধন্যবাদ নজনালে নহ'ব। তাইক খবৰ দি জোৰকৈ মাতি নুভুতীয়া হ'লেতো মোৰতো অৰুণাচলতে ক'ৰবাত প্ৰাইভেট স্কুলত সোমাই থাকোঁতেই জীৱন গ'লহেঁতেন। এক কথাত এক পলৰীয়া জীৱন। কিন্তু কাৰ পৰা এই পলায়ন? কিয় এই পলায়নবাদী মনোভাৱ পুহি ৰাখোঁ মনত? এয়া মোৰ কোনো প্ৰশ্ন নহয়, প্ৰতিবাদ। এই মতলবী পৃথিৱীত মূৰ দাঙি জীয়াই থাকিবলৈ হ'লে মই নিজকে আৰু অলপ তৈয়াৰ কৰি ল'ব লাগিব। মোৰ দৰে নাৰীবোৰৰ হৈ কিবা এটা কৰাৰ হেঁপাহ এটাও পুহি ৰাখিছোঁ। দেউকা মেলি উৰাৰ সপোন, লাহে লাহে আগবাঢ়িছোঁ। এই মন্ত্ৰণা মাৰ ওচৰত খুজিব নোৱাৰাকৈ ঋণী। সন্তান হিচাপেও, মাক দৰ্শক হিচাপেও। এদিন দুদিনকৈ সময়বোৰ মাহ হয়, মাহৰ পৰা বছৰ। মনবোৰ সলনি হয়, ঠিকনাও। কেৱল সলনি নহয়, মোৰ দৰে অতি সংবেদনশীল মানুহৰ বুকুৰ ভিতৰত নিগাজিগি হাহাকাৰ একোটাৰ। কি, ক'ত, কিয়ৰ আঁতুগুৰি বিচাৰি হাহাকাৰটো আৰ্তনাদ হয়। যি কাহানি বা
সোপা মাৰি ধৰে বুকুখনত, মুচুৰি পেলাই কলিজা। কলাপুৰী মুচকচ যোৱা কলিজাই শুনিব নিবিচাৰে ৰঙা গোলাপৰ কাহিনী। দেউতাই মোৰ অটোগ্ৰাফখন লিখিছিল, মানুহ জীৱনত বাট খলা বমা, গোলাপ ছিঙিবলৈ যাওঁতে কাঁইটৰ আচৰ খাব লগা হয়, সাৱধানে আগবঢ়া, প্ৰতি খোজত লাৰু গোপালক সাৰথি কৰি আগুৱাই যোৱা। আমাৰ আশীৰ্বাদ সদায়ে আছে তোমাৰ লগত, ইটিত দেউতা। হাইস্কুলৰ টেষ্ট পৰীক্ষাৰ সময়তে জীৱনৰ সেই প্ৰথম অটোগ্ৰাফখন কিনিছিলোঁ। তেতিয়া আমাৰ ক্লাছৰ সকলোৰে হাতে হাতে এখন নতুন অটোগ্ৰাফ। ছাৰ বাইদেউসকলক কিবা এষাৰ লিখিবলৈ দিব, বিদায় সভাৰ আগে আগে। আনক দেখি ময়ো কিনিছিলোঁ। প্ৰথমে দেউতাকে দিলোঁ লিখিবলৈ। লিখিয়ে দেউতাই কিয় জানো ফেকুৰি উঠিছিল। দেউতাক তেনে কৰা দেখি মোৰো চেকু সেমেকিল। মায়েও দিছিল জীৱন যুদ্ধত জয়ী হোৱাৰ মন্ত্ৰণা। পাছতহে জানিলোঁ যুদ্ধবোৰ নিজৰ, যুঁজিবও লাগিব নিজৰ শক্তিৰেই। যুঁজি আছোঁ মাহঁতৰ বিশ্বাসত বিশ্বাস ৰাখি। মাহঁতৰ লগত কথা পাতিলেই শক্তি পাওঁ, সাহস পাওঁ দূৰত থাকিলেও। ফোনবোৰ ওলাই দূৰত্ববোৰ কিমান কমাই আনিলে। হাতে হাতে ফোনবোৰ নথকাৰ দিনবোৰৰ কথা ভাবিলে এতিয়া আচৰিত লাগে। যেনেকৈ আচৰিত লাগিছিল ককাহঁতে খোজ কাঢ়িয়েই যোৰহাট গোলাঘাট ভ্ৰমি ফুৰাৰ কথা কওঁতে। পৃথিৱীখনো ইমান দ্ৰুতগতিৰে সলনি হৈছে যে ঋতুবোৰেও কাহানিবা পাহৰি যায় তাৰ ৰূপ ৰস গন্ধৰ কথকতা। মানুহ কোন কোঠা, আজি চিনা মানুহজনৰ কাইলৈ আন এক ৰূপ। সেয়ে চাগৈ আপোন বুলি ভুল কৰা ভয় এটাই খেদি ফুৰে আমাক। চাহ দেখোন ঠাণ্ডাই হ'ব তোমাৰ, কিহৰ ভাৱনাত আকণ্ঠ ডুবি থাকা ৰশ্মিদি? নাই, ফাইলটো চাই থাকোঁতে পাহৰিয়ে আছিলোঁ চাহৰ কথা। তোমাৰ খবৰ? সন্দীপৰ কেনে? ভালে আছে। আৰে হা, ডিকে ছাৰৰ কেনে? ভাল পাইছেনে? মই সুধিবই পাহৰি আছোঁ। তোমালৈ ফোন কৰাৰ কথা কৈছিলতো। এইবাৰ মোৰ অবাক হোৱাৰ পাল। মোৰ নম্বৰ ক'ত পালে? মইতো দিয়া নাই। আৰে, তোমালোকৰ তাৰমানে কথা পতাই নাই? মোৰ ফেচবুক বন্ধু হয়। হ'লতো বহুদিন তোমাৰ নতুন নম্বৰ লোৱা। মোৰ FB চেবি নাই, ফোন নম্বৰো আকৌ দিয়া নাই। অভিমানে চাগৈ কল কৰা নাই মোলৈ। পিছলৈ পৰি ভৰিত দুখ পালে বোলে। বৰষুণ দিলে দেৱৰ কোৱাৰ্টাৰলৈ উঠিবলৈকো মোৰ ভয় লাগিছিল। গাড়ীখন ওপৰলৈ উঠাই নিয়া দেখিলেও ভয়ত জীৱ উৰি যায়। তেওঁ আকৌ যি খচ খচকৈ গৈ দেখুৱাই, ক'লে আকৌ কয় আমি গাঁৱৰ বোকা পানী খচকি ডাঙৰ হোৱা মানুহ। পঢ়ি অন্তত নমৰোঁ। এতিয়া পঢ়িলেনে? তাই কোৱাৰ লগে লগেই খবৰ এটা ল'বলৈ বৰ মন গ'ল। নল'লোঁ। বিপাশা একে অফিচতে যদিও তাইৰ লগত বহুদিন পাণ খুলি কথা পাতিব নাই। অৱশ্যে মোৰো মানুহৰ লগত পাণ খুলি কথা নাপতাৰ এযুগ হ'ল। আনৰ কথা মন দি শুনাত কিন্তু মই কৃপণালি নকৰোঁ। তাইৰ পিজিটোলৈও যোৱা হোৱা নাই। সিদিনা তাইৰ কথাবোৰে কিবা বিশৃংখল কৰিছিল। এনে লাগিছিল ক'ব বিচাৰিছে এটা আৰু কৈছে এটা, আৰু মই খুচৰি কথা উলিয়াবলৈ ভাল নাপাওঁ। মোৰ জানো জীৱনটো শৃংখল? শৰীৰটো মসৃণ বুলি দেখাবোৰে ক'বই, মনটো ই দেখোন কাঁইটৰ খোজবোৰ সহি সহি বেয়াকৈ ক'লা ক'লা দাগেৰে ভৰা। তই জানো মলম সানিবলৈ দিছ? মই যোনে কাণত পেটেককৈ কৈ সাউতকৈ অন্তৰ্ধান হোৱাত ওস্তাদ। 5 বজালৈকে অফিচ কৰি কৰি ভাগৰুৱা দেখা। চাহ কাপ খাই বিচনাখনত বাগৰ দি ৰেডিঅ'টোত গান শুনিব ধৰিলোঁ। বিবিধ ভাৰতীত চিত্ৰা সিঙৰ গজল, জিন্দগী তুজকো জিয়া হে। আফচোচ মোৰ নাই, নাই কাৰো প্ৰতি আক্ৰোশ। কলিজাৰ ঘাঁবোৰ মোৰ, তাত থকা দাগবোৰ মোৰ। নালাগে সানিব কোনেও তাত মলম। থাকক সিহঁতে তেনেকৈয়ে থাকক। যি মোক সিদ্ধান্ত লওঁতে দিয়ে গুপুত মন্ত্ৰ। মায়ে কয় সঠিক সিদ্ধান্ত সেইটো য'ত হৃদয় আৰু মগজু দুয়ো ৰাজামন্দ হয়।
কেৱল হৃদয়ৰ ভাষা বুজা মইজনীয়ে আজিকালি পিছে মগজুৰ ভাষাকহে বেছি গুৰুত্ব দিওঁ। কিন্তু মনটো দুৰ্বল হ'লে সিদ্ধান্ত ক'ৰ পৰা সঠিক হ'ব? ৰশ্মিৰ আলফুল মনটো সবল সতেজ কৰি ৰাখিবলৈ এটাই ঔষধ, গান। ক্ষণিকলৈ পাহৰি থাকিব পাৰি সমস্ত কলুষতাৰ কথা, আহত কলিজাৰ বেথা, আৰু বিচাৰিলে কলিজাৰ দুখটোক উমলাবও পাৰি গানেৰে। দুখ দুখ বুলি গুজৰি গুমৰি থাকিলেও আচলতে এইবোৰ মোৰ ক্ষোভ, মানুহৰ অদ্ভুত বিচাৰ বিবেচনাত জন্মা ক্ষোভ। কিছুমান মানুহৰ আনৰ দুখ গুণ খুচৰি থকাৰ সাংঘাতিক নিচা। বহু মহিলাই আবেলি গধূলিবোৰ এনেকৈ ৰোচক কৰাত ব্যস্ত থাকে। শৰীৰত দামী বডি স্প্ৰে আৰু ঘৰত ৰুম ফ্ৰেছনাৰ মাৰি আমোল মলাই থাকি ভাল পোৱা এই চাম মহিলাই কিন্তু সুবিধা পালে অন্য নাৰীৰ চৌপাশ দুৰ্গন্ধময় কৰি তুলিবলৈ উঠি পৰি লাগে। আমাৰ অৱস্থিত আছে দুগৰাকীমান, যি আনৰ চৰিত্ৰত সতী সাবিত্ৰী বিচাৰি ফুৰে আৰু নিজে হ'লে আধুনিক বেশ্যা। আনৰ লাইফত কিহৰ ইমান ইণ্টাৰেষ্ট লৈ বুজি নাপাওঁ। যুক্তিহীন কথাবোৰত কেতিয়াবা হৃদয়ো গধুৰ হয়, মগজুও গৰম হয়। আজিকালি এখন কাণেৰে শুনিলেও সিখন কাণেৰে উলিয়াই দিব জানো মই। এনেকুৱা কিবা শুনিলেই মনৰ ভিতৰতে গুণগুণাই থাকোঁ। কুছ তো লোগ কহেংগে, লোক কা কাম হে কহনা। গতিহীনভাৱে গতি কৰি থাকে জীৱন কিছুমানে। গতিবিহীনতাও কিন্তু এক গতি। মোৰ জীৱনটোও সেই ছন্দতে গতি কৰিছে। উশাহ আৰু নিশাহৰ দৰেই দিন ৰাতিবোৰৰ অহা যোৱা চলিছে। স্থবিৰ অথবা চলমান, তেনেদৰে এটা উদাসী ৰাতি পাৰ হ'ল। বেৰঙী জীৱনৰ বেমতলব সপোন এটা দেখি ৰাতি টোপনিতে কান্দি উঠিছিলোঁ। হুৰুকা এটাত ভৰাই থোৱা ৰঙা এসোপামান হেঁপাহ, হাইলাখ পখিলাৰ দৰে সিহঁতৰ ৰূপ। চুই চাব খোজোতেই সিহঁত বগা হৈ উৰি গুচি গ'ল। বিপাশা ক'লো, সপোন তত্ত্ব বিচৰাত লাগিল বেচেৰি। ৰঙা পখিলাৰ দৰে কিবাবোৰ কিয় বগা হৈ উৰিল? ৰঙা হৈয়ে কিয় নুৰিল? ৰং সলনি হোৱাই কিহৰ ইংগিত বহন কৰিছে দি? মোৰ সপোনৰ পষ্টমৰ্টেম ৰিপৰ্ট নালাগে ঐ। জীৱনটো নিজেই দেখোন বহুৰূপী। তাইৰ হাঁহি উঠি গ'ল। দি সন্দীপৰ ফোন। বাই হা, ৰক্ষা। নহ'লে আজি তাই সপোনৰ নাৰীবোৰো উলিয়াবলৈ লাগিবহেঁতেন। জীৱনৰ ভিন্ন ৰেহেৰূপৰ দৰে আজিৰ দিনটোত বতৰে ক্ষণে ক্ষণে ৰং সলাইছে। ৰৈ ৰৈ এজাক বৰষুণ সৰিছে। কঁকাল ভাঙি ভাঙি হালি জালি মাটিত চুমা এনে বৰষুণৰ মোৰ বৰ প্ৰিয়। তাতে আজি ৰ'দত জিলিকি এইজাক বৰষুণ যেন চঞ্চলা হৈ উঠিছে। ঠিক অনিন্দিতা পালৰ সেই সপোন যেন বৰষুণ জাকহে যেনিবা। বৰ দৰকাৰ আছিল এইজাক বৰষুণৰ। ধূলিৰে ফাগুনৰ আকাশ বতাহ ধূসৰ হৈ পৰিছিল। অলপ স্বচ্ছতাৰ একান্তই প্ৰয়োজন আছিল। ৰ'দ আৰু বৰষুণৰ একাকাৰ হ'লে আমি সৰুতে ৰ'দো দিছে বৰষুণো দিছে, খৰাশিয়ালৰ বিয়া সেই শাৰীকেইটা যেন গাবই লাগিছিল। বৰষুণৰ লগত বতাহত উৰি অহা সৰাপাত মাটিত পৰাৰ আগতেই ধৰাৰো এক খেল খেলিছিলোঁ। কিনকিনীয়া বৰষুণত বাৰে বাৰে সৰাপাত ধৰিবলৈ বাৰাণ্ডাৰ পৰা চোতালৈ দৌৰোঁতে দৌৰোঁতে ৰাতিলৈ পানী লগা হৈছিল। লগত মাৰ পৰা খোৱা গালিবোৰ আছেই। আৰু ককাই সদায় মোৰ হৈ ওকালতি কৰিছিল। কাৰোবাৰ হৈ ওকালতি কৰা কথাটো বৰ আমোদজনক নহয়নে? আপুনি ভুল কৰিলেও আপোনাক ভাল পোৱাজনে আপোনাৰ হৈ ওকালতি কৰিবলৈ আহে, আৰু বেয়া পোৱাজনে উচিত কথাটো সঁহাৰি নিদিয়ে। ধানটোৱে প্ৰতি কণটো, মানুহে প্ৰতি মনটো যে। এই যে মনটোক জনা কামটো অতি কিন্তু সাংঘাতিক। বুজি উঠাৰ পাছতো একোকে নুবুজা ইহঁতৰ অকৰা স্বভাৱ এটা আছে। কেতিয়াবা স্বাৰ্থত আৰু কেতিয়াবা প্ৰেমত ই অদ্ভুত আচৰণ কৰে। হঠাতে কাৰোবাক বুকুৰ একোণত বহুৱাই লয়, প্ৰতিনিয়ত ভাৱনাত ডুবাই ৰাখে। উশাহে উজাই উজাই তেজত সোমায়। আৰু প্ৰেমৰ অৰ্থই যেতিয়া সেই বিশেষজন যেন লাগে, তেতিয়াই আপোনাক সেই মনটোৱেই ক'ব ভুল কৰা নাইতো, আৰু মুহূৰ্ততে অবুজন হৈ সেই মনটোৱেই পতিয়ান নিয়াব, নাই নাই সেয়াতো প্ৰেম। আৰু সেই প্ৰেমে ব্ৰহ্মদেৱক খোট মাৰি আঁতৰি যায় অতি সংগোপনে। সেইদিনাও একো আগজৰি নিদিয়াকৈ বৰষুণ জাক আহিছিল। মোৰ পেটৰ বিষটো বহুদিনৰ মূৰত সেইদিনা আকৌ হৈছিল।
হাতে হাতে ফোনবোৰ তেতিয়াও হোৱাই নাছিল, আনকি ঘৰে ঘৰেও। ইফালে ভাস্কৰৰ ব্যস্ততা যেন বহুত বাঢ়ি আহিছিল। চিঠিবোৰৰ মাজৰ ব্যৱধান যিমান বাঢ়িছিল, মোৰ খং অভিমানবোৰো সিমানেই বাঢ়িছিল। সেইবোৰক আদৰ কৰিবলৈ ভাস্কৰৰ অকণো আগ্ৰহ নাছিল। তথাপি তাৰ লগত কথা পাতিলোঁ। ব'লা বিয়াখন পাতি পেলাওঁ, সকলো ঠিক হৈ যাব। মই তোমাক পলুৱাই নিনিম, আৰু মোলৈ তোমাক বিয়া নিদিয়ে বামুণৰ ছোৱালী যে। মইতো ৰাজি আছোঁ, আৰু মই যে বামুণৰ ঘৰৰ ছোৱালী কি তুমি নাজানা? তোমাৰ মাও বামুণৰ ঘৰৰে। সেয়েতো আজিলৈকে নিজৰ মোমাই ঘৰখনলৈ গৈ পোৱা নাই। সিহঁতে আমাক মানুহ বুলি নাভাবেই যে। তুমি মোক কি বুলি ভাবিছা ভাস্কৰ? অতদিন মোৰ আৱেগক লৈ খেলি আছিলা তুমি। নাই খেলা। বিয়া পাতি দিলে আনিম তোমাক, ক'বা, নহ'লে নেভাৰ। মোৰটোৱে কাম নকৰা হৈ গৈছিল। ভাস্কৰক বৰ অচিনাকি লাগিছিল। মই আছিলিনো কি তাৰ বাবে, যাক মই প্ৰেমৰ নাম দিছিলোঁ? হয়, ৰাগী খতম, প্ৰয়োজন খতম। কিন্তু সি মোৰ বাবে আছিল তেজত শিপোৱা সেই ৰাগী, যি নাথাকিলে লাগিছিল জীৱনত আৰু থাকিলনো কি বাকী। সেয়ে বাৰে বাৰে তাক বুজাবৰ চেষ্টা কৰিছিলোঁ। কিন্তু সি মোক নিজৰ পৰা বিচ্ছিন্ন কৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছিল। কেৰিয়াৰৰ সৰ্বস্ব তাৰ জীৱনত মোৰ স্থান নিম্নতনৰ পৰাও খহি পৰি শূন্য হৈছিল। ইয়াকে মই প্ৰেমৰ নাম দিছিলোঁ। সকলো পাহৰি ফাইনেলত বহিলোঁ। বুকুৰ পেটৰ বিষ সকলো একাকাৰ হৈছিল। নিজলৈকে পুতৌ জন্মিছিল। ঘৰত গম পালে কি হ'ব? দিব জানো দেউতাই ভাস্কৰলৈ মোক বিয়া? এক ছেকেণ্ডৰ বাবে চিন্তাটোৰ পৰা বিৰাম ল'ব পৰা নাছিলোঁ। বহুত ধৈৰ্য ধৰি আৰু মাত্ৰ এবাৰ লগ পাবৰ বাবে তাক আকৌ এবাৰ যোৰহাটলৈ মাতি পঠিয়াইছিলোঁ। এটলিষ্ট কৰ্ট মেৰেজটোকে কৈ থওঁ আহা। হোৱাট? পাগল বুলি ভাবিছা নেকি মোক? এইবিলাক বকবাছ কৰিবলৈ মোক মাতি পঠিয়াইছিলা? মই ইমান এটা ডাঙৰ কথা কৈছোঁ, তোমাৰ বকবাছহে লাগিল ভাস্কৰ? তুমি মোৰ পৰা পলাইছা? মোৰ কথা ভাবি চাইছানে? উপায় আছিল, তুমি নাই লোৱা। উপায়? মাই ফুড গুড বাই কৈয়েই হোটেলখনৰ পৰা তিতি ডেৰগাঁও অভিমুখী গাড়ী লৈ বুলি বৰুৱা চাৰিলৈ ওলাই আহিছিলোঁ। মই মোৰ বাট বুলিছিলোঁ আৰু সি নিলগৰ পৰা নিলগলৈ গুচি গৈছিল ক্ৰমান্বয়ে ক্ৰমান্বয়ে আৰু ক্ৰমান্বয়ে। প্ৰিয় শ্ৰোতাসকল, ইন্দ্ৰাণী শৰ্মাৰ পাঠকৰ মান্যতাৰ এয়া আছিল ৬ষ্ঠ খণ্ড। ধন্যবাদ।